আজি এইফালে নতুন দোকান অপেনিং কৰিবলৈ গৈছোঁ দেই। আমাৰ সৰুকৈ বিজনেছ এটা কৰিবলৈ ওলাইছোঁ, সৰু সুৰা বিজনেছ ব্যৱসায়। এইফালে ঘৰৰ পৰিয়াল, দদাই, খুৰীদেউ, মোন, ভাইটি, আমি চবেই গৈছোঁ, বাবা, ধন পোৱালি। ইয়াত সৰু মোবাইল, ডাঙৰ মোবাইল, টাচ প্লেট আৰু চাৰ্জাৰ পিন সৈতে পাব। আৰু ইয়াত থাকিব বাৰ্ণছ, মানে একাউণ্ট খোলা হ'ব, এয়াৰটেল বেংক আৰু পইচা ওলোৱা লেনাদেনা ইয়াত পইচা উলিয়াব পাৰিব আৰু পইচা জমা কৰিব পাৰিব আৰু নতুনকৈ একাউণ্ট খুলিব পাৰিব। যদিহে আপোনালোকে একাউণ্ট খোলে বা পইচা জমা কৰে তেতিয়াহ'লে যাবলৈ পাৰিব। এড্ৰেছটো কৈ দিম, হোংবা বজাৰ, যিহেতু তাত দোকান আজি অপেনিং কৰিলোঁ। আৰু এইফালে মোৰ বস্তু সজাই ৰেডি হৈ গ'ল। আৰু ইয়াত পাব কাৰেণ্টৰ বস্তু, হোল্ডাৰ, লাইট, বাল্ব, কি আছে চবেই পাব। ৱাৰিং পাব। আৰু দোকানখন হোংবা বজাৰ য'ত বহে, মানে হোংবাৰ বজাৰৰ ওচৰতে আছে দোকানখন। যদি ভাল লাগে লাইক এটা হোংবা বজাৰ, যিহেতু বজাৰলৈ আহিছোঁ, বজাৰখনতো চাই যাবই লাগিব, নহ'লেতো বজাৰখনে বেয়া পাব। হোংবা বজাৰ যিহেতু বেছিকৈ যোৱা নহয়, এবাৰ লগত হৈছে দুবাৰ যোৱা হোংবা বজাৰখন, কিন্তু বহুত ধুনীয়া দেই, ইমান ধুনীয়া চাওক। কিন্তু আজি ৰ'দটো বহুত ডাঙৰ আছিলে। ধুনবেটা, মই আৰু আইতা এইফালে হোংবা বজাৰত পাই গ'লোহি। এবাৰ ভিতৰলৈ তেন্তে গাইজ যাওঁ আহকচোন। কিমান ধুনীয়া ভিতৰ বজাৰ। হোংবা বজাৰ যিহেতু বহুত ভাল লাগে, খোলা বজাৰ। মানুহ হৈছে আজি, গৰম হ'লেও, যিহেতু আজি ৰ'দ বহুত ডাঙৰ। ছাতিটো আকৌ মোৰ বন্ধ হৈ যায়, লাজে পাইছোঁ দেই বজাৰতো। আৰু এইফালে দোকানত সোমালোঁ, গামোচা এখন চাওঁ। আজি মোৰ ভিডিঅ'টো ইমানেই আছিল।